নমস্কাৰ সুপ্ৰভাত পুৱাৰে অনুষ্ঠান মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে সমগ্ৰ বিশ্বই আজি পালন কৰিব ভেলেণ্টাইন ডে আৰু ভেলেণ্টাইন ডে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ এই অনুষ্ঠান জ্যোতিষশাস্ত্ৰৰ শিতান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ নমস্কাৰ। যেহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত জানিলোঁ, আজিও আমি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ। হয়, আজি প্ৰথমতে গ্ৰহগতিৰ অৱস্থান। বৃহস্পতি বৃষ ৰাশিত, মংগল মিথুন ৰাশিত বহি আছে। আজি কেতু কন্যা ৰাশিত বহি আছে আৰু চন্দ্ৰ সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত ৰাহু শুক্ৰ মীন ৰাশিত, শনি ৰবি বুধ বহি আছে লগ্নৰ লগত কুম্ভ। আজি তিথি কৃষ্ণা দ্বিতীয়া, অতিগণ্ড যুগ, ক্ষত্ৰিয় বৰ্ণ, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, নৰগণ যাত্ৰা শুভ, ত্ৰৈজমিত যুগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ দিনটোত শুভ কৰ্মৰ বাবে শুভ ফলদায়ক হ'ব। আজি তিতা বেকুৰি খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। কাপছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে নিজকে যোগ্য ব্যক্তিৰূপে পৰিস্থিতি দিব পাৰিব। পুৰণি বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব। শিল্প কলা ভাস্কৰ্য আদিত দক্ষতা বৃদ্ধি। প্ৰেমত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। শুভ কালাৰ হ'ব অৰেঞ্জ, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ, শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে নিজ বুদ্ধিমতে কাম কাজত আগবাঢ়ক, ভাল হ'ব। কিবা কাৰণত ভীতিগ্ৰস্ত নহ'ব। বিলাসিতা কম কৰক, শত্ৰু কমিব। কৰ্মত শুভ ফল পাব। নীলা বৰ্ণটো শুভ, হালধীয়া বৰ্ণটো শুভ। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি, পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ। মন্দিৰ দৰ্শনত শুভ ফল পাব। ব্যক্তিৰ প্ৰকাশ পাব। কেছ মামলা মকদ্দমাত মনত কষ্ট দিব। প্ৰেমত শুভ ফল। ভ্ৰমণত কষ্ট পাব পাৰে। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ, ৱাণ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি। বিভিন্ন লোকৰ দৰ্শনে আনন্দিত কৰিব মন। আজি উদ্যোগপতিসকলে দিনটো ভাল ফল আশা কৰিব পাৰে। বেপাৰ বাণিজ্যত শুভ হ'ব। দিনটোত দান ধ্যান কৰক, ভাল হ'ব। বেঙুনীয়া কালাৰটো শুভ, গ্ৰীণ কালাৰটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ, আজিও এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে ডিগবৈৰ পৰা আৰু তেওঁৰ যিহেতু আজি ভেলেণ্টাইন ডে, তেওঁ ভেলেণ্টাইন ডেৰ দিনাখন কি কি নিয়ম কানুন পালন কৰিব লাগে আপোনাৰ পৰা জানিব বিচাৰিছে। আচলতে ভেলেণ্টাইন ডে হিচাপে গোটেই উইকটোৱে মনা হয়। তাৰমানে একেবাৰে প্ৰথম দিনৰ পৰা আজিলৈকে, আজি 14 ফেব্ৰুৱাৰী, চিঠিখন 2 দিন আগতে আমি পাইছোঁ। মানে একেবাৰে প্ৰথম দিনা ৰ'জ ডে, প্ৰপ'জ ডে, চকলেট ডে, টেডি ডে, এনেকুৱা আহি আজিৰ দিনটোত হৈছে ভেলেণ্টাইন ডে। আৰু 269 এডিত ৰোমৰ সম্ৰাট ছেকেণ্ড ক্লডিয়াছে হঠাৎ এটা আনিলে, এটা আইন আনিলে যে যিসকল মিলিটাৰী সৈনিক তেওঁলোকে বিবাহ কৰিব নোৱাৰিব, প্ৰেম কৰিব নোৱাৰিব। তেতিয়া তাৰ চেণ্ট আছিলে কেথলিক চেণ্ট ভেলেণ্টাইন। আৰু ভেলেণ্টাইনে কিন্তু সেই কথাষাৰ মানি নল'লে। তেখেতে লুকাই লুকাই বহুতো সৈনিকৰ বিবাহ দিছিলে। গতিকে আল্টিমেটলি সম্ৰাটে তেখেতক কাৰাৰুদ্ধ কৰিলে আৰু তেখেতৰ মৃত্যুদণ্ড দিলে। তেখেতে যেতিয়া জেলত আছিলে তেতিয়া সেই জেলাৰৰ ছোৱালীজনী ৰেগুলাৰলি খোৱা খাদ্য লৈ তেখেতৰ লগত সাক্ষাৎ কৰিছিলে আৰু তেওঁলোকৰ মাজত প্ৰেম গঢ় খাই উঠিছিলে। যেতিয়া মৃত্যুৰ দিন আহিলে তেতিয়া ভেলেণ্টাইনে প্ৰেমিকালৈ এখন চিঠি লিখিলে, তাত ইয়ৰ ভেলেণ্টাইনছ বুলি লিখিলে। তাৰ পিছৰ পৰা সেয়া মানে একচুৱেলি আৰম্ভণি। গোটেই বিশ্বই সেই দিনটো কিন্তু ভেলেণ্টাইন ডে হিচাপে পালন কৰি আহিছে আৰু সেই দিনটো সকলোৱে ভেলেণ্টাইনক স্মৰণ কৰে। গতিকে সেইটো আছিলে 1496 AD, তেতিয়াৰ পৰা ভেলেণ্টাইন ডে পালন কৰা হৈছে। আৰু এই বছৰটো হৈছে মংগলৰ বছৰ, মাৰ্চ প্লেনেটৰ বছৰ। মংগল প্লেনেটটোক ৰেড প্লেনেট বুলি কোৱা হয়। গতিকে এই বছৰটোত যদি আপুনি প্ৰিয়জনক কিবা বস্তু ভেলেণ্টাইন ডেৰ দিনা গিফ্ট দিব খুজিছে, প্ৰেজেণ্ট কৰিব খুজিছে, তেতিয়া মেষ ৰাশি নতুবা আপোনাৰ যদি বৃশ্চিক ৰাশি নতুবা সিংহ ৰাশি, তাৰমানে এৰিছ, স্কৰ্পিঅ' আৰু লিঅ', এওঁলোকে এটা ৰেড ৰ'জ, ৰেড কালাৰ ৰাখিবই লাগিব এই বছৰটোত। লগতে ফেংচুই লাভ বাৰ্ড পোৱা যায়, এই দুটা বস্তু গিফ্ট কৰক, মানে অপজিট ছেক্স তেনে ৰাশিৰ হ'লে। যদি আপোনাৰ বৃষ ৰাশি, তুলা ৰাশি নতুবা কৰ্কট ৰাশি, তাৰমানে টৰাছ নতুবা লিব্ৰা নতুবা কেঞ্চাৰ,
তেতিয়া আপুনি ৰেড ৰ'জ দিব, লগতে কিচেন আইটেম গিফ্ট হিচাপে আগবঢ়াব পাৰে, মানে আপোনাৰ অপজিট ছেক্সৰ যদি তেনেকুৱা ৰাশি। যদি আপোনাৰ প্ৰেমিক নতুবা প্ৰেমিকা কন্যা ৰাশি নতুবা মিথুন ৰাশি, তেতিয়া ৰেড ৰ'জৰ লগত গ্ৰীণ কালাৰৰ প্লাণ্ট দিব পাৰে। যদি আপোনাৰ প্ৰেমিক নতুবা প্ৰেমিকা ধনু ৰাশি নতুবা মীন ৰাশি, তেতিয়া ৰেড ৰ'জ দিবই লাগিব, লগতে এটা য়েলো ৰ'জ দিব আৰু ভাল হ'ব। যিসকলৰ চেৰিটেৰিয়াছ বা পাইছেছ তেনেকুৱা ৰাশি। যদি মকৰ ৰাশি নতুবা কুম্ভ ৰাশি, কেপ্ৰিকৰ্ণ নতুবা একুৰিয়াছ, তেতিয়া কিন্তু ৰেড ৰ'জৰ লগত আপুনি ব্লু কালাৰৰ বক্সত ধুনীয়া ধুনীয়া আইটেম, বিশেষকৈ মেকআপ আইটেম যদি দিয়ে, তেতিয়া প্ৰেম কিন্তু চিৰজীৱনীয়া হৈ ৰ'ব। কিন্তু মনত ৰাখিব, ভেলেণ্টাইন ডে'ৰ দিনা প্ৰেমিক নতুবা প্ৰেমিকাক হেণ্ডকাৰচিপ মানে ৰুমাল দিব নালাগে, পাৰফিউম দিব নালাগে, তেতিয়া নিশ্চয় ভাল হ'ব। ধন্যবাদ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আজি ভেলেণ্টাইন ডে' আৰু দৰ্শকসকলেও নিশ্চয়কৈ উপকৃত হ'ব আপুনি পুৱাৰ ভাগতে ইমানখিনি বিধান দিয়াৰ বাবে। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। সিংহ ৰাশি লিঅ', কৰ্মত বলিষ্ঠ চিন্তা বৃদ্ধি, শান্তি উদাৰ মনোবলেৰে আপুনি আগবাঢ়িব পাৰিব, উৎসাহিত কৰিব। নতুন কৰ্ম সংস্থাপন, দাম্পত্যত মধ্যম ফল, বিদ্যাত শুভ ফল। গেৰুৱা বৰণ শুভ, গোলাপী বৰণ শুভ। এতিয়া আহক কন্যা ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। দুখন কাৰ্ড মতে গুৰুৰ প্ৰভাৱত দাৰ্শনিক চিন্তা, গৱেষকসকলৰ উন্নতি, মনত দুশ্চিন্তা নানিব, অযথা ক্ষয় ক্ষতি হ'ব পাৰে, ব্যয় বৃদ্ধি, কৰ্মত মান সন্মান বৃদ্ধি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰত গ্ৰীণ কালাৰৰ ফ্ৰুটছ আদি দক্ষিণাৰ সৈতে দান দিয়ক, নিশ্চয় ভাল হ'ব। গোলপীয়া কালাৰ, গ্ৰীণ কালাৰ আদি শুভ, নীলাবৰণটো শুভ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে যিকোনো কামতে পাৰদৰ্শিতা অৰ্জন, সোণৰ বস্তু ব্যৱহাৰ কৰিলে অধিক সুফল পাব, বিদ্যাত কিছু সমস্যা থাকিব। মেৰুণ কালাৰ, গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ', শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত মধ্যম দূৰদৰ্শী চিন্তাব্ৰতী, কোনোবাই সমালোচনা কৰিব পাৰে, আৰ্থিক দিশত অযথা ব্যয়, প্ৰেমত শুভ ফল। গ্ৰীণ কালাৰ লাকি কালাৰ, মেৰুণ বৰণটো আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আপুনি, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি সেই একেটাই ভেলেণ্টাইন ডে'ৰ বিষয়ে ক'ম। বিভিন্ন ৰাশি মতে ভেলেণ্টাইন ডে'ৰ দিনা কি হ'ব পাৰে বা কেনেধৰণৰ যাব সেয়া। প্ৰতি বছৰ 14 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে' বা প্ৰেমৰ দিৱস অনুষ্ঠিত হয়। বহুতেই ভাবে এই বিশেষ দিনটো কেৱল পতি পত্নী বা প্ৰেমিক প্ৰেমিকাৰ বাবে, কিন্তু আচলতে সেয়া নহয়। 269 এডিত ৰোম নগৰীত চেণ্ট ভেলেণ্টাইন নামে এজন খ্ৰীষ্টান পাদ্ৰী চিকিৎসকে বাস কৰিছিল, আৰু সেই সময়ত ৰোমত খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ নিষিদ্ধ থকাৰ পিছতো ৰজাৰ আদেশ অমান্য কৰি তেওঁ ধৰ্ম প্ৰচাৰৰ কামত নামে। ৰোমৰ ৰজা ক্লডিয়াছে প্ৰেম, বিয়া ইত্যাদি বিশ্বাস নকৰে, আৰু সেই সময়তে ভেলেণ্টাইনে জেলৰ কাৰাবন্দী হয়, আৰু তেনে অৱস্থাত এক মহিলাক চিকিৎসা কৰি তেওঁৰ দৃষ্টিশক্তি ঘূৰাই আনে, আৰু ৰজাই তেওঁক 14 ফেব্ৰুৱাৰীত ফাঁচীৰ হুকুম দিয়ে। সেই চেণ্ট ভেলেণ্টাইনৰ স্মৃতিতেই ভেলেণ্টাইন হয়। ভাল পোৱাৰ এই দিৱসৰ সময়ত কোন ৰাশিৰ ব্যক্তিৰ জীৱনত প্ৰেমৰ আগমন হ'ব জানি লওক। মেষ, বৃশ্চিক আৰু সিংহ। অবিবাহিত ব্যক্তিৰ জীৱনত শীঘ্ৰেই প্ৰেম প্ৰৱেশ কৰিব পাৰে। প্ৰেম বিবাহ কৰিব বিচাৰিলে ঠিক হ'ব। বিবাহিত দম্পতীসকলে ভ্ৰমণ কৰিবলৈ যাব পাৰে। মিথুন। এই ৰাশিৰ ব্যক্তিয়ে প্ৰেমৰ সংগীৰ সন্ধান পাব। বিবাহিত দম্পতীৰ জীৱনত ৰোমাঞ্চ আৰু ভাল পোৱাৰে পূৰ্ণ হ'ব। সহকৰ্মীৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাব। কন্যা। এই ৰাশিৰ ব্যক্তিয়ে ভাল পোৱাৰ ক্ষেত্ৰত হৃদয়ৰ লগতে মস্তিষ্কৰ কথাও শুনে। প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে অতি শীঘ্ৰে, কিন্তু ব্যক্তিয়ে নিজতকৈ বয়স্ক মানুহৰ প্ৰেমত পৰিব। বৃষ, তুলা আৰু কৰ্কট। অবিবাহিত ব্যক্তিসকলে কিবা ভাল প্ৰস্তাৱ পাব পাৰে। সম্পৰ্কত যদি কিবা মিছআণ্ডাৰষ্টেণ্ডিং থাকে তেন্তে শুভ ফল পাব। ধনু, মীন ৰাশি। অবিবাহিত ব্যক্তিয়ে দৃঢ় প্ৰেমৰ সম্পৰ্কত জড়িত হ'ব পাৰে।
যিসকলে ভাল পোৱা বিচাৰি আছে তেওঁলোকে হয়তো এজন সংগী বিচাৰি পাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰু দৃঢ় হ'ব। আপোনাৰ সংগীৰ লগত এটা ডেট প্লেন কৰিব পাৰে। মকৰ আৰু কুম্ভ, ভাল পোৱাৰ দিৱসত কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এটা দুৰ্দান্ত সুযোগ। সংগীও একমত হ'ব পাৰে। নতুন সম্পৰ্ক কৰাৰ বাবে এটি ভাল সময়। পাৰ্টনাৰৰ লগত এই দিনটোত জাক-জমকতাৰে পালন কৰক। হয়, ভিডিঅ'টিৰ যোগেদি পুৱাৰ ভাগতে খুব সুন্দৰকৈ তেওঁ ভেলেণ্টাইন ডে কিদৰে আপুনি প্ৰিয়জনৰ বাবে আৰু অধিক স্পেচিয়েল কৰি তুলিব খুব সুন্দৰকৈ তেওঁ ভিডিঅ'টিৰ যোগেদি ব্যক্ত কৰিছে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ এই দুখন কাৰ্ড লৈছোঁ। ধনু ৰাশি, চেৰিটেৰিয়াছ, অৰ্থ লাভৰ যুগ, প্ৰভাৱ বিস্তাৰ। আজি বিভিন্ন কামত সুযোগ পাব, ভ্ৰমণত শুব, বন্ধুৰ প্ৰভাৱত আৰ্থিক উন্নতি, আনন্দিত হ'ব, কৰ্মৰ ক্ষেত্ৰত শুব, প্ৰেমতো শুব ফল। আজি যদিও ভেলেণ্টাইন ডে, ধনুৰাশিৰ মই প্ৰতিকাৰ দিছোঁ। তেনেদৰে প্ৰতিকাৰ কৰিলে প্ৰেমত শুভ ফল আহিব পাৰে। য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। কেপ্ৰিকৰ্ণ, আদৰ্শবাদী দিশ, ব্যৱসায় বাণিজ্যত লাভদায়ক, যান বাহনৰ অধিপতি হ'ব পাৰে, প্ৰেমত নতুন প্ৰস্তাৱ পাব পাৰে, সোণালী বৰণ শুভ, গ্ৰীণ কালাৰটো অশুভ। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে সামাজিক স্থিতি উন্নত হ'ব। আজি পুৰণা বিষয়ে কষ্ট দিব পাৰে, কৰ্মৰ ক্ষেত্ৰত সমস্যা থাকিব, বিবাদ নকৰিব। আজিৰ দিনটো প্ৰেমত শুভ ফল। পাৰিলে দুখীয়া লোকক সহায় কৰক, ভাল হ'ব। আকাশী নীলা শুভ, কমলা বৰণটো অশুভ। এতিয়া আহক মীন ৰাশিলৈ, শ্বৰ্ডছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে হতাশা আঁতৰিব, বিভিন্ন গুণৰ অধিকাৰী হ'ব, কৰ্মত ব্যস্ততা বৃদ্ধি। আজি অপচয় নকৰিব, বন্ধুবৰ্গৰ পৰা আঁতৰত থাকক। আজিৰ দিনটোত সোণালী বৰণটো শুভ, নীলা বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো আমাৰ দৰ্শকসকলক এবাৰ জনাই দিব। হয়, যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে তেতিয়া ৰত্নকুবেৰলৈ আহিব পাৰে গুৱাহাটীত। আৰু যদি আপুনি ফেচবুকত মোক চাৰ্চ কৰে, কিৰো য়াং ৰত্নকুবেৰ বুলি আপুনি ফেচবুক পেজত চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। গতিকে আজি প্ৰেমৰ দিৱস, ভেলেণ্টাইন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।